আজি আমি শইকীয়া চুবুৰী প্ৰাথমিক বিদ্যালয়লৈ বুলি দ্বিতীয় দিনাৰ কাৰ্যসূচীলৈ ৰাওনা হ'লোঁ। আমি ঘৰৰ পৰা যোৱা ৰাস্তাতে এই গেটখন পাইছিলোঁ। এই গেটখন বনাইছিল বুধনী কৰ্মকাৰৰ নামত। বুধনী কৰ্মকাৰৰ সমূহ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই গেটখন দেখিছেনে? এই গেটখন হ'ল 42 নং শইকীয়া চুবুৰীৰ স্কুললৈ সোমোৱাৰ মুখ্য গেট। এই গেটখন ৰেকিবুদ্দিন আহমেদ ওৰফে সৰুবা তেওঁৰ পিতৃৰ নামত অনুদান কৰিছে। ধন্যবাদ সৰুবালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই বেনাৰখন দেখিছেনে? এই বেনাৰখন লৈয়ে আমি কালচাৰ ৰেলীৰ কাৰণে ৰাওনা হৈছিলোঁ। আপোনাৰ এওঁলোকক গামোচা সকলো উদীয়মান যুৱকক গামোচা দি সম্বোধন জনোৱা হয়। এওঁলোকৰ বহুত সাধনা আছে। এই সাধনাৰ জৰিয়তে তেওঁলোকে এই প্ৰগ্ৰেমটো পতা হৈছিলে। আৰু এয়া বহুতো মই লগৰীয়া লগ পাইছিলোঁ। লগৰীয়াৰ লগত আপোনালোকক ফটো দেখিবলৈ পাইছে। তেওঁলোকক পাই মই বহুত আনন্দ হৈছিলোঁ আৰু আনন্দ উপভোগ কৰিছিলোঁ। এতিয়া আপোনালোকে চাবচোন, মোৰ ছোৱালীৰ এই প্ৰগ্ৰেম আহিব। মোৰ ছোৱালীয়ে তাত নৃত্য প্ৰদৰ্শন কৰিছে। নৃত্য সকলোৱে উপভোগ কৰিব। এইজন আমাৰ শ্ৰদ্ধাৰ অনুপ ভাগৱতী ছাৰ। তেওঁক আপোনালোকে সকলোৱে চিনি পাইছে। তেওঁৰ ভূমিকাৰ দ্বাৰাই আজি যিখিনি প্ৰগ্ৰেম হৈছিলে, সেই প্ৰগ্ৰেমখিনি প্ৰতিভাৱান শিশুখিনিয়ে দেখুৱাব পাৰিলে। এই প্ৰগ্ৰেমটোত তেওঁৰ বহুত ভূমিকা আছে। তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নাটকখনৰ জৰিয়তে মই নৱপ্ৰজন্মসকলক এইটোৱে এডভাইচ দিবলৈ বিচাৰিছোঁ, তোমালোকে যিমানেই উচ্চ শিক্ষিত নোহোৱা কিয়, চহৰলৈ গৈ ডাঙৰ আট্টালিকা বনাই কুকুৰৰ ঘৰ ৰখাতকৈ মা দেউতাক একোঠালি ৰুম বনাই দিবা। কুকুৰৰ ঘৰত AC লগোৱাতকৈ মা দেউতাৰ ঘৰত ৰুমটোত AC লগাই দিবা। আৰু ট্ৰিটমেণ্টৰ বাবে উচিত ব্যৱস্থা কৰি দিবা। বুঢ়া বয়সত মা দেউতাক সময় দিবা। ধন্যবাদ।
ছাবস্ক্ৰাইব কৰিবলৈ মাজনীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। খুব ধুনীয়া কাম কৰি আছে, খুব ধুনীয়া ইউটিউব চলাই আছে, পঢ়া শুনা কৰিছে, এতিয়া ইউটিউবটো চলাই আছে। সকলোকে ধন্যবাদ দেই মাজনী। এয়া দেখিবলৈ পাইছে মুখ্য কাৰ্যসূচীলৈ আমন্ত্ৰিত কৰি অনা অসমৰ বিভিন্ন ঠাইত গীত পৰিৱেশন কৰি সুনাম কঢ়িয়াই অনা আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰকী ৰিয়ান আৰু ডিম্পী দাস। তেওঁলোক দুয়োজন আহি আমাৰ মাজত উপস্থিত হৈছে। এতিয়া তেওঁলোকে গীত পৰিৱেশন কৰিব, আমি সকলোৱে তেওঁলোকৰ গীত উপভোগ কৰিম। আপোনালোক সকলোকে জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ যে যিখন 42 নং শইকীয়াচুবুৰী প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়ত থকা মাটিখিনি মোৰ দাদাজন অৰ্থাৎ মোৰ ককায়ে দানসূত্ৰে দিছিলে। আৰু আপোনালোক সকলোৱে মোৰ দাদাজনলৈ দোৱা কৰিব, তেওঁ যাতে জান্নাত নচিব কৰে।